হয় আজি সদৌ অসম দামোদৰ দেৱদামোদৰ সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনখন বৰক্ষেত্ৰীস্থিত এই কালদি সত্ৰত অনুষ্ঠিত হৈছে আৰু ইয়াৰ বৰক্ষেত্ৰী ৰাইজৰ লগতে সমগ্ৰ অসমৰ প্ৰায় সকলো শাখাৰে লোক উপস্থিত হৈছে আৰু যোৱা নিশাৰ পৰা অসমৰ উজনি অসমৰো বহুত লোক আহি ইয়াত প্ৰতিনিধি শিবিৰত আছে আৰু সকলোৱে ইয়াত উলহ মালহেৰে অংশগ্ৰহণ কৰিছে। আমাৰ মহিলাসকলেও ওলাই আহিছে আৰু কণ শিশুৰ পৰা ছাত্ৰ ছাত্ৰী আৰু এই ধৰ্মীয় শোভাযাত্ৰাত বৰক্ষেত্ৰীৰ সৰ্বস্তৰৰ ৰাইজে সহযোগ কৰিছে আৰু প্ৰায় 10 কিলোমিটাৰ এৰিয়া ধৰি এই শোভাযাত্ৰা চলি থাকিব আৰু ইয়াৰ পিছতে আহি আজি দুপৰীয়াত সকলোৱে প্ৰীতিভোজন গ্ৰহণ কৰি দিনৰ 3 বজাৰ পৰা ধৰ্মালোচনী সভা আছে। প্ৰথম দিন ৰাতিপুৱা আজি প্ৰভাত ফেৰীৰে যাত্ৰা আৰম্ভ হৈছে আৰু ইয়াৰ পিছতে প্ৰায় দেৱদামোদৰ সত্ৰত 150ডাল বৃক্ষৰোপণেৰে দ্বিতীয়টো কাৰ্যসূচী আৰম্ভ হৈছে আৰু ইয়াৰ পিছতে ধৰ্মীয় শোভাযাত্ৰাটো আছে আৰু অহাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত উপস্থিত থাকিব আৰু নিশা তৰালী শৰ্মা বাইদেউৰ সংগীতানুষ্ঠানৰ প্ৰগ্ৰেম আছে। সংঘৰ ৬ষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিন। ইতিমধ্যে আমাৰ তিন নম্বৰ কাৰ্যসূচী শেষ হয়। চতুৰ্থ কাৰ্যসূচী আমাৰ গুৰুজনাৰ গুৰু চৰিত্ৰই এটা আধ্যাত্মিক শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ আৰম্ভণি হৈ গ'ল আৰু ইয়াৰ পিছতে দুপৰীয়া ধৰ্মালোচনী সভা, সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান। কাইলৈ ৰাতিপুৱাৰ পৰা আমাৰ মাংগলিক কিছু কাৰ্যসূচী আছে। দুপৰীয়া মুকলি সভা আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰে আমাৰ দুদিনীয়া এই কাৰ্যসূচীত সামৰণি পৰিব। নামৰ দ্বাৰা প্ৰতিষ্ঠিত সদৌ অসম দেৱদামোদৰ সংঘ আজি এই কালদি সত্ৰত অনুষ্ঠিত হৈছে আৰু এই ৬ষ্ঠ অধিৱেশনৰ এইটো আমাৰ চতুৰ্থ কাৰ্যসূচী আৰু এই চতুৰ্থ কাৰ্যসূচীত গুৰুজনাৰ জীৱনত ৰচনা কৰা ৰচিত আৰু ভাগৱতক লৈ আমি শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। ধন্যবাদ।